ৰাধাকৃষ্ণ ডায়েৰী এটা হেৰি আছিল NGO আছিল NGOৰ পৰাই মোক ফোন কৰিছিল একদিন অজয় মালাকৰ তেখেতৰ নাম অজয় মালাকৰে ফোন কৰিছিল বাইদেউ আপুনি গাখীৰ দিব নেকি মই তেতিয়া গাখীৰ ধনমাত দি আছিলোঁ মই কৈছিলোঁ মোৰ গাখীৰ ধনমাত আছে তথাপিতো দিম দিয়ক তেখেতে কৈছিল যে 47 টকাকৈ দিম আপোনালোকক আৰু 5 টকা চৰকাৰৰ পৰা দিব হ'ব দিয়ক দিম কিন্তু আমি গাখীৰ দিলোঁ প্ৰথমে তেখেতসকলে আমাক 1 মাহ 10 দিনৰ মূৰে তাৰমানে একাউণ্টত পইচাটো ভৰাই দিয়ে ঠিক আছিল তেতিয়া কিন্তু আজি 2 মাহ মানুহৰ পৰা পইচাটো হেঞ্চ দিয়ে একাউণ্টত নিদিয়ে হাতত দিয়ে কিন্তু তেখেতে কয় এমপ্লয়টো পইচা আনি পেলাই আমাক নিদিয়ে আমি এমপ্লয়টো চিনি নাপাওঁ মোৰ পৰা আনে আমি চহী কৰি লৈ আহে আজি দিম কালি দিম এনেকৈ মোক মেক্সিমাম 8,000 দিব আছে ডেইলি গাখীৰ কিমানকৈ দিয়ে 4-5 লিটাৰকৈ দি দিওঁ দৈও আনিলে মাজতে আৰু দৈৰ পইচা দিম বুলি কৈ পেলাই বেলেগকৈ আৰু সেইটো এক্সট্ৰা কৰি লৈ আহে দৈৰ পইচা এতিয়া 700-800 হৈ যাব এনেকৈ মিলি আৰু 8,000 হৈছে মোৰো তেওঁ মানে বেলেগকৈ লগ নাপাওঁ তেওঁ আনিব যোৱাৰ কেইদিনে লগ পাওঁ ফোন কৰিলেতো ৰিচিভ নকৰে কেনেকৈ লগ পাম আজি এতিয়া আৰক্ষী থানাত আহিছে কি কৰিব এতিয়া ভাবিছোঁ আমি গোটেইকেইটা লগ লাগি এখন দি লওঁ ওপৰত আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ